हेलो गाइस आमार अन्य एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। আজি 26 फुट और 31 फुट आसाम टाइप हाउस भिडिओ एटा आपनालोक देखुवाम। फ्रंट डिजाइनखिनि केनेकुवा लागिसे आपनालोके जनाबो। भिडिओটো प्रथम पा शेषলৈके चाब। रूम आछे 4टा और एखन बारान्दा आछे। भिडिओটো प्रथम পৰা स्किप नकराके शेषলৈके चाब। भिडिओটো चाइ এটা लाइक करिब, आमार चेनेलটো सबस्क्राइब কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ঘৰৰ ভিডিও পাই থাকিব। आहक मेन भिडिओটো मतले आगबाঢ়ি যাওঁ। এয়া ঘৰটো ফ্ৰন্ট সাইড এটিখিনি এখন শট দিয়া হৈ আছে। ঘৰটো ৰুম আছে 4টা আৰু 7 ফুট এখন বাৰান্দা ৰুম এটো। আৰু এটো সিটোৰ কাৰণে এটো এখন শট দিয়া হৈছে ডেকোৰেশনৰ কাৰণে। আৰু আপোনালোক কোনবা মোক কমেন্ট কৰে মোৰ ভয়েসটো কম যায়। একচুয়ালি মোৰ মাইক নাই, ডাইৰেক্ট মোবাইলৰ ৰেকৰ্ডিং কৰো, সেইটো কাৰণে ভয়েসটো কম যায়। কিছুদিনৰ পাছত বাৰু এটো মই সলভ কৰি দিম আপোনালোক। বৰ্তমান মাইক এটা মই আনা হোৱা নাই। আৰু এই চাকচোন খিৰকি দুখনত কি ধুনীয়া দুটা ডিজাইন দিছো। ভাল লাগিছে না চাক ফাউন্ডেশনটো। ফ্ৰন্ট সাইডটো ভাল লাগিছে না নাই জনাব দেই। এইগিটা ঢালাই ফ্ৰেম আছে, ঢালাই ফ্ৰেম গিটাতে অলপ ষ্টাইলিশ কৰি দিয়া হৈছে ফ্ৰন্ট সাইডটো। আগ সাইডটো মই দূৰৰ পৰা ভালকে দেখুৱাব নোৱাৰা হৈ আছো। পিছলৈ মই যাই কেমেৰাটো ধৰিব অলপ অসুবিধা, সেইটো কাৰণে ঠাইতে দেখুৱাইছো। কেনেকুৱা লাগিছে ভিডিওটো চাই জনাব। এটো সিৰি ঘৰত উঠি যোৱা। আহিয়ে এখন আছে 7 ফুট বাই 13 ফুট বান্দা। আৰু সেই দুখন খিৰকি। 7 ফুট বহল আৰু 13 ফুট দীঘল। আৰু 7 ফুট ৰুমটো বান্দা ৰুমটো লগত এটো ৰুম আছে 11 ফুট আছে দীঘল। আৰু বহলটো আছে 13 ফুট। বহলটো 13 ফুট 11 ফুট দীঘল এটো ৰুম। ইয়াৰ পাছৰ হেতু এটা পাৰ্ট আছে, হেতু ৰুমত মই বৰ্তমান ভিডিও কৰিব নোৱাৰিম। ৰুম গিটা সাইজটো আপোনালোকক কৈ দিছো 13 বাই 13 আছে। পিছপিনে দুটা ৰুম, আগপিনে এখিনি জইন কৰি বনোৱা হৈছে ঘৰটো। আৰু ঘৰটোত কেচি খাইছে 5টা, পাকা কেচি দিয়া হৈছে গোটেই 5টা কেচি। আৰু সিপিনে সেই দৰজাখনৰ ওচৰত যেটো ৰুম দেখিছে সেইপিনে দুটা ৰুম আছে 13 বাই 13। এটো ৰুম আছে 13 ফুট বহল 18 ফুট দীঘল এই ৰুমটো। আমার ভিডিওটো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ষ্টাইলৰ ঘৰৰ ভিডিও পাই থাকিব। বৰ্তমান ঘৰটো প্লাষ্টাৰ কাম আমি আৰম্ভ কৰিছো। আৰু এইটো ঢালাই ফ্ৰেম আছিল, এইটো গুচাই দিয়া হৈছে। ইয়াত কাঠৰ ফ্ৰেম লগা হ'ব, এইটো গুচাই দিয়া হ'ল আৰু নতুনকৈ কাঠৰ ফ্ৰেম বহাই লগোৱা হ'ব। ইয়াত প্লাষ্টাৰ কমপ্লিট হোৱাৰ পাছত আৰু এটা ভিডিও আপোনালোকলৈ আগবঢ়াম, কেনে পাই জনাব। এইটো মই বাহিৰৰ পৰা অলপ দেখুৱাই দিছো। এটা ফ্ৰন্ট সাইডটো দেখিছেনে 31 ফুট দীঘল আছে ঘৰটো বাৰান্দাখনলৈ। আজি ভিডিওটো চাই কেনে পালে জনাব। আৰু ভিডিওটো চাই এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো।